সৰ্বপ্ৰথমে মই নিজৰ পৰিচয় দিব বিচাৰিছোঁ। মোৰ নাম ডানিয়েল হেমব্ৰম। মই আদিবাসী চেঙেল অভিযান অসম ৰাজ্যিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক। আজি এইখন সভা আয়োজন কৰাৰ মূল উদ্দেশ্য এটাই আছিল যে যোৱা 29 আগষ্ট তাৰিখে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে যি আদিবাসী সাঁওতাল জনগোষ্ঠীৰ কাৰণে যোৱা 29 আগষ্টত অসম বিধানসভাত সাঁওতালী ভাষা অলচিকি লিপিৰে মাধ্যম হিচাপে বিদ্যালয়সমূহত মানে লেখা পঢ়াৰ কাৰণে যি মান্যতা আগবঢ়ালে, যাৰ কাৰণে আমি গোটেই আদিবাসী তথা সাঁওতাল জনগোষ্ঠী আমি আনন্দিত আৰু সুখী হৈছোঁ। আৰু ইয়াৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে যে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আদিবাসী চেঙেল অভিযানৰ ৰাষ্ট্ৰীয় নেতা প্ৰাক্তন সাংসদ ভাষা বিজেতা সাঁওতালী ভাষা বিজেতা চালখান মুৰ্মু ডাঙৰীয়া দেৱকো আমি মানে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ এখেতৰ জৰিয়তে আমাৰ গোটেই ভাৰতবৰ্ষত বিগত দিনৰ পৰা বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে গণতান্ত্ৰিকভাৱে আন্দোলন চলাই অহাৰ অন্তত আজি ৰাজ্য চৰকাৰে আমাক যি সাঁওতালী ভাষাৰে যি মানে অলচিকি লিপিৰে মানে বিদ্যালয়সমূহত মাধ্যম হিচাপে পঢ়াৰ কাৰণে যি মান্যতা প্ৰদান কৰাত আমি এখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ অসমৰ ৰাজ্যিক নেতৃত্বত লৈ থকা আমাৰ প্ৰতিষ্ঠাপক আদিবাসী চেঙেল অভিযানৰ সভাপতি পাণ্ডু মুৰ্মু ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰাৰ লগে লগে যে শোণিতপুৰ জিলাত যিমান আদিবাসী চেঙেল অভিযানৰ আমাৰ কৰ্মবিন্দুসকল আছে, নেতৃত্বসকল আছে, এওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমি এইখন সভাৰ জৰিয়তে যে এওঁলোককো আমি অনাগত দিনত যাতে আমি চৰকাৰৰ ওচৰত আমি এটাই অনুৰোধ কৰিম বা এটাই আমি আহ্বান কৰিব বিচাৰিম যে আমাৰ যিখিনি বাকী ৰৈ থকা জ্বলন্ত সমস্যাখিনি যাতে অতি শীঘ্ৰে তথা আমাৰ জনজাতিকৰণ আৰু আদিবাসীসকলৰ যি আমাৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমাৰ যি প্ৰকৃতি পূজক আদিবাসীসকলৰ যিটো সন্মান ধৰ্ম কলংকত যাতে আমাক শীঘ্ৰে প্ৰদান কৰে, তাৰ কাৰণে আমি চৰকাৰকো আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। হয়, মই সৰ্বপ্ৰথমে মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মই লখিমপুৰ জিলা জনাৰেল প্ৰেচিডেণ্ট, মোৰ নাম পৱন মুৰ্মু। হয়, আজি আমি বিশেষকৈ অতি আনন্দিত হ'ব পাৰিছোঁ যে আমাৰ আজি অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষকৈ ধন্যবাদ জনাব বিচাৰিছোঁ যে আজি আমাৰ যিখিনি ভাষা অলচিকি ভাষা সেইখিনি আমাৰ বিধানসভাত পাছ কৰিছে। সেইকাৰণে আজি ইয়াৰ বেতগুৰি টুপিয়া শোণিতপুৰ জিলাত এই সভাখন আয়োজন কৰা হৈছে। লগতে আমি টুপিয়া গাঁও আৰু মাঝি আৰু টুপিয়া বাসিন্দা গোটেই মিলি আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অশেষ অশেষ ধন্যবাদ দিছোঁ, যিহেতু আমাৰ ভাষা প্ৰদান কৰাৰ বাবে। আৰু আমি লগতে আমাৰ জীৱিত বঙা চালখান মুৰ্মুকো আমি অশেষ অশেষ ধন্যবাদ দিছোঁ, যিহেতু আমাৰ কাৰণে নিজৰ জাতিৰ কাৰণে সি বহুত বছৰ আগত চৰকাৰৰ কাৰণে যুদ্ধ লাগি আহিছিলে। ৰোড ৰেল চকা জাম আৰু বিভিন্ন ধৰণৰ মানে এনেকৈ চৰকাৰৰ লগত মানে দাবী জনাইছিলে। তো গতিকে আমি তেওঁকো বহুত বহুত ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ উজনি অসম শ্ৰীৰামপুৰ জিলাৰ আমাৰ যিহেতু পাণ্ডু মুৰ্মু ডাঙৰীয়াও আছে, তো আমি তেখেতকো বহুত বহুত ধন্যবাদ জনাইছোঁ, যিহেতু তেখেতলোকৰ জৰিয়তে আমি আজি এইখন সুবিধাটো পাইছোঁ চৰকাৰৰ আগত। আৰু আমি আগন্তুক দিনলৈ আমি যিখিনি আমাৰ প্ৰাপ্য আছে আমি চৰকাৰৰ জৰিয়তে আমি হয়তো পাবৰ কাৰণে সক্ষম হ'ম বুলি আমি